प्रदेश कংগ্रेছৰ যি নৱমনোনীত যি সভাপতি গৌৰৱ গগৈ সেই গৌৰৱ গগৈক লৈ পেলাই নগাঁও বৰদুৱাৰ শান্তিজান বজাৰত এনেদৰে কংগ্ৰেছ কৰ্মীসকলে উৎসাহ এনেদৰে কংগ্ৰেছ কৰ্মীসকলে তেওঁক অভিনন্দন জনোৱা দেখিবলৈ পোৱা গৈছে। গুৰুজনাৰ যি পবিত্ৰ জন্মস্থান সেই গুৰুজনাৰ পবিত্ৰ জন্মস্থানত সেৱা কৰি পেলাই তেওঁ সেৱা লৈ পেলাই তেওঁ আজি গুৱাহাটী অভিমুখী যাত্ৰা আৰম্ভ কৰিব আৰু কাইলৈ তেওঁ গুৱাহাটীৰ ৰাজীৱ ভৱনত উপস্থিত হ'ব আৰু তেওঁৰ লগত আছে সাংসদ ৰকিবুল হুছেইন, বিধায়িকা শিৱামণি বৰাকে প্ৰমুখ কৰি কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতা তেওঁৰ লগত উপস্থিত আছে আৰু সকলো উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। এয়া আমি দেখুৱাই আছোঁ নগাঁও বৰদুৱাৰ শান্তিজানৰ পৰিৱেশ। শান্তিজানত এনেদৰে গৌৰৱ গগৈক উষ্ম আদৰণি জনাইছে কংগ্ৰেছৰ নেতা কৰ্মীসকলে। গামোচা পিন্ধাই পুষ্পবৃষ্টি কৰি পেলাই তেওঁক অভিনন্দন জনোৱা দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে যে গৌৰৱ গগৈৰ নেতৃত্বত তেওঁলোকে নতুন উদ্যমেৰে এইবাৰ যি ৰাজনৈতিক যুঁজ সেই ৰাজনৈতিক যুঁজখন কংগ্ৰেছ দলে আৰম্ভ কৰিব আৰু তাক লৈ পেলাই উৎফুল্লিত হৈ পৰিছে। এয়া দেখা পাইছে এয়া আমি বৰদুৱাৰ শান্তিজানৰ পৰিৱেশ দেখুৱাই আছোঁ। শান্তিজানত এতিয়া এনেদৰে সকলোৱে গামোচা পিন্ধাই পুষ্পবৃষ্টি কৰি পেলাই সকলোৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰূপে মনোনীত গৌৰৱ গগৈক অভিনন্দন জনোৱা পৰিলক্ষিত হৈছে। আৰু প্ৰদেশ কংগ্ৰেছৰ যি নৱমনোনীত যি সভাপতি গৌৰৱ গগৈ সেই গৌৰৱ গগৈক লৈ পেলাই নগাঁও বৰদুৱাৰ শান্তিজান বজাৰত এনেদৰে কংগ্ৰেছ কৰ্মীসকলে উৎসাহ এনেদৰে কংগ্ৰেছ কৰ্মীসকলে তেওঁক অভিনন্দন জনোৱা দেখিবলৈ পোৱা গৈছে। গুৰুজনাৰ যি পবিত্ৰ জন্মস্থান সেই গুৰুজনাৰ পবিত্ৰ জন্মস্থানত সেৱা কৰি পেলাই তেওঁ সেৱা লৈ পেলাই তেওঁ আজি গুৱাহাটী অভিমুখী যাত্ৰা আৰম্ভ কৰিব আৰু কাইলৈ তেওঁ গুৱাহাটীৰ ৰাজীৱ ভৱনত উপস্থিত হ'ব আৰু তেওঁৰ লগত আছে সাংসদ ৰকিবুল হুছেইন, বিধায়িকা শিৱামণি বৰাকে প্ৰমুখ কৰি কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতা তেওঁৰ লগত উপস্থিত আছে আৰু সকলো উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। এয়া আমি দেখুৱাই আছোঁ নগাঁও বৰদুৱাৰ শান্তিজানৰ পৰিৱেশ। শান্তিজানত এনেদৰে গৌৰৱ গগৈক উষ্ম আদৰণি জনাইছে কংগ্ৰেছৰ নেতা কৰ্মীসকলে। গামোচা পিন্ধাই পুষ্পবৃষ্টি কৰি পেলাই তেওঁক অভিনন্দন জনোৱা দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে যে গৌৰৱ গগৈৰ নেতৃত্বত তেওঁলোকে নতুন উদ্যমেৰে এইবাৰ যি ৰাজনৈতিক যুঁজ সেই ৰাজনৈতিক যুঁজখন কংগ্ৰেছ দলে আৰম্ভ কৰিব আৰু তাক লৈ পেলাই উৎফুল্লিত হৈ পৰিছে। এয়া দেখা পাইছে এয়া আমি বৰদুৱাৰ শান্তিজানৰ পৰিৱেশ দেখুৱাই আছোঁ। শান্তিজানত এতিয়া এনেদৰে সকলোৱে গামোচা পিন্ধাই পুষ্পবৃষ্টি কৰি পেলাই সকলোৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰূপে মনোনীত গৌৰৱ গগৈক অভিনন্দন জনোৱা পৰিলক্ষিত হৈছে। আৰু